নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃষ ৰাশিৰ 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃষ ৰাশিৰ ছেপ্টেম্বৰ মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। টেৰট কাৰ্ডৰ মূল বৈশিষ্ট্যসমূহৰ উপৰিও এই টেৰট কাৰ্ড ৰিডিং কৰাৰ সময়ত মই প্ৰভুৰ পৰা মোৰ আৰাধ্য দেৱতাৰ পৰা যিখিনি সিগনেল পাম, যি সংকেত পাম সেয়া মই আপোনালোকৰ আগত ব্যাখ্যা কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ বৃষ ৰাশিৰ ছেপ্টেম্বৰ মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী। বৃষ ৰাশিৰ জাতক জাতিকাসকল এই ছেপ্টেম্বৰ মাহত আপোনালোকৰ জ্ঞান যথেষ্ট বাঢ়িব। সকলো পৰিস্থিতিৰ লগত নিজকে মিলি চলিব পৰা ক্ষমতা এই সময়ছোৱাত আপোনালোকৰ মাজত দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে এই সময়ছোৱাত আপোনালোক যথেষ্ট ডিপ্লমেটিক হৈ পৰিব। অৰ্থাৎ কোনো পৰিস্থিতিতে আপোনালোকে নিজৰ মতামতসমূহ কিন্তু ডিৰেক্টলি দাঙি ধৰা দেখিবলৈ পোৱা নাই। হয়তো কোনো পৰিস্থিতি আপোনাৰ ভাল নালাগিব পাৰে, কোনোবা ব্যক্তিৰ হয়তো কাণ্ড কাৰখানা তেওঁৰ এক্টিভিটিসমূহ আপোনাৰ ভাল নালাগিব পাৰে, কিন্তু আপুনি নিজৰ মতামতসমূহ পোনপটীয়াকৈ দাঙি ধৰা দেখিবলৈ পোৱা নাই। কোনো ক্ষেত্ৰতে আপোনালোকক অভাৰ ৰিয়েক্ট কৰা দেখিবলৈ পোৱা নাই। হয়তো পূৰ্বৰ কেইমাহত আপোনালোকে কোনো ক্ষেত্ৰত মানসিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিছিল। হয়তো কোনো ক্ষেত্ৰত আপোনালোকে অভাৰ ৰিয়েক্ট কৰিছিল, নিজৰ আবেগ অনুভূতিসমূহ হয়তো নিজৰ কন্ট্ৰলত ৰাখিব পৰা নাছিল। কিন্তু এই মাহত আপোনালোকক যথেষ্ট প্ৰেক্টিকেল আৰু লজিকেল দেখিবলৈ পোৱা গৈছে। কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, স্থান কাল পাত্ৰ অনুসৰি নিজৰ মতামতসমূহ কেনেধৰণৰ দাঙি ধৰিব লাগে সেই বিষয়ে কিন্তু আপোনালোকক বিশদভাৱে জ্ঞান অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে এই সময়ছোৱাত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত, নিজৰ কৰ্মৰ ক্ষেত্ৰতে সৰ্বোচ্চ নিজকে উৎসৰ্গ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মাহৰ প্ৰথম ভাগত হয়তো বহুতো বৃষ ৰাশিৰ জাতক জাতিকাই আপোনালোকে পূৰ্বৰ পৰা যি প্ৰজেক্টত কাম কৰি আছিল সেই ক্ষেত্ৰত হয়তো এক ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এই মাহত আপোনালোকৰ নেম, ফেম, পপুলাৰিটি বাঢ়িব। হয়তো কোনো ব্যক্তিয়ে যিসকলে আপোনালোকৰ হয়তো ইমানখিনি জ্ঞান থকা বুলি নাজানিব পাৰে, হয়তো যিসকলে আপোনালোকৰ ইমানখিনি ক্ষমতা, আপোনালোকৰ ইমানখিনি দক্ষতা আছে বুলি হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু এই মাহত আপোনালোকে নিজৰ কৰ্মৰাজিৰ জৰিয়তে নিজৰ প্ৰতিভাসমূহ নিজৰ কৰ্মৰ ক্ষেত্ৰত ভালদৰে বিকাশ কৰা দেখিবলৈ পায়। এই সময়ছোৱাত আপোনালোকৰ কিন্তু যথেষ্ট প্ৰশংসা কৰা, অৰ্থাৎ বাহিৰা জগতে আপোনালোকক যথেষ্ট প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই মাহটো বৃষ ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট শুভ মাহ বুলি ক'ব পাৰি। লগতে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ হাতলৈ টকা পইচাও আহিব। আৰ্থিক ক্ষেত্ৰতো আপোনালোকে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। হয়তো এই মাহত বহুতে প্ৰথমবাৰৰ বাবে জীৱনত টকা পইচা উপাৰ্জন কৰিব পাৰে, আপোনালোক হয়তো স্বাৱলম্বী হ'ব পাৰে। আৰু বহুতে হয়তো মাহৰ শেষৰ ফালে নতুবা মাহৰ মধ্যভাগৰ পৰা শেষৰ সময়খিনিত নতুনকৈ চৰকাৰী চাকৰিও লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো মাহৰ 10 পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকে হয়তো যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যিমানখিনি নিজৰ প্ৰচেষ্টা আগবঢ়ায় আপোনালোকে সিমানখিনি কিন্তু ফলাফল নাপাব পাৰে। গতিকে আপোনালোকে নিজৰ ফালৰ পৰা more than 10% efforts আগবঢ়াবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে 100% হয়তো ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মই পূৰ্বৰ ভিডিঅ'বিলাকতো উল্লেখ কৰিছিলো যে আপোনালোকৰ কৰ্মৰ আৰু ধৰ্মৰ, অৰ্থাৎ আপোনালোকৰ প্ৰফেশ্যনৰ ভাৱৰ আৰু আপোনালোকৰ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শনি। গতিকে শনিদেৱে আপোনালোকক পদে পদে পৰীক্ষা ল'ব। আপোনালোকে সেই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে নিজকে ভালদৰে প্ৰস্তুত কৰিবৰ বাবে আৰু সেই পৰীক্ষাত এক ভাল ফলাফল লাভ কৰিবৰ বাবে নিজৰ ফালৰ পৰা কিন্তু
সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়াব লাগিবই কিয়নো শনিদেৱে সেইসকলকহে কৃতকাৰ্যতা দিয়ে সেইসকলেহে সফলতা লাভ কৰিবলৈ সক্ষম হয় যিসকলে কঠোৰ পৰিশ্ৰম কৰে যিসকলে সত্যত থাকে ন্যায়ত থাকে আৰু একো শৰ্টকাট পদ্ধতি অৱলম্বন নকৰে গতিকে এইখিনি সময় আপোনালোকৰ নিজৰ কেৰিয়াৰৰ বাবে যথেষ্ট পজিটিভ সময় বুলি ক'ব পাৰি আপোনালোকে কেৱল নিজৰ মাইণ্ডটো একেবাৰে ডাইভাৰ্ট হ'বলৈ নিদিব বৃষ ৰাশিৰ জাতক জাতিকাসকল মই এটা কথা আপোনালোকক জনাও যে আপোনালোকৰ ৰাশিটোৰ তাৎপৰ্য কি জানেনে আপোনালোক হৈছে যথেষ্ট ধীৰ আপোনালোকৰ যথেষ্ট ষ্টেমিনা আছে আপোনালোকে জীৱনত ষ্টেবিলিটি বিচাৰে গতিকে আপোনালোকে নিজৰ জীৱন পথত নানা ধৰণৰ বাধা বিঘিনি পালেও নিজে যদি ধীৰ মনেৰে নিজৰ মনটো যদি স্থিৰ কৰি নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যায় বেলেগৰ কথাত যদি আপোনালোকে গুৰুত্ব নিদিয়ে তেতিয়া নিশ্চয় আপোনালোকে নিজৰ লক্ষ্যস্থানত উপনীত হ'বলৈ সক্ষম হ'ব লগতে শিক্ষাৰ্থীসকলেও এই মাহত শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে ৰিজাল্টসমূহ এই মাহত আপোনালোকৰ যথেষ্ট ভাল হ'ব লগতে যিসকলে এই মাহত কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হ'বলগীয়া আছে নতুবা পূৰ্বতে আপোনালোকে এপিয়াৰ হৈছিল এই মাহত আপোনালোকে ফলাফল যথেষ্ট ভাল দেখুৱা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকৰ পিতৃ মাতৃৰ লগতো সম্পৰ্ক মোটামুটি ঠিকই থাকিব কিন্তু মাতৃৰ ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে মাতৃক আপোনালোকে একো কৰিও বা আপোনালোকে নিজৰ ফালৰ পৰা কিবা দিও যেন সন্তুষ্ট কৰিব পৰা নাই আপোনালোকে হয়তো মাতৃক মৰমত কিবা গিফ্ট দি নতুবা আপোনালোকে মাতৃক হয়তো মেটেৰিয়েলি স্যাটিসফাই কৰিবলৈ চেষ্টা কৰিও হয়তো কোনো ক্ষেত্ৰত আপোনালোকে ভাগৰি পৰিছে অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত হয়তো মাতৃৰ এক্সপেক্টেশন সমূহ মাতৃৰ আশা সমূহ কিছু বেছি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে মাতৃৰ লগত ভুল বুজাবুজি যাতে নহয় সেই দিশত গুৰুত্ব দিব কিয়নো মাতৃয়ে আপোনাৰ জীৱন পথত আৰু আগবাঢ়ি যোৱাটো চাব বিচাৰিছে মাতৃয়ে আপুনি জীৱনত আৰু উন্নতি কৰাটো হয়তো দেখিব বিচাৰিছে কিয়নো আপোনাৰ যিমানখিনি অৰ্হতা বৰ্তমান সময়ত হয়তো আপুনি সিমানখিনি জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে নিজৰ অৰ্হতাসমূহ আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত 100% প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকে জীৱনত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে এই মাহত যদি হাই ইনভেষ্টমেন্টৰ কথা কওঁ এই মাহৰ 15 তাৰিখৰ আগত যদি আপোনালোকে হাই ইনভেষ্টমেন্ট কৰে মিউচুৱেল ফান্ড শেয়াৰ মাৰ্কেট বা অন্যান্য সোৰ্সত যদি টকা পইচা ইনভেষ্ট কৰে তেন্তে যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে লগতে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত যদি চাও এই মাহত স্বাস্থ্যপাতিৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই হয়তো কোনো এলাৰ্জি নতুবা হেয়াৰ লছ অৰ্থাৎ চুলি সৰাৰ প্ৰবলেমত পৰিব পাৰে লগতে এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে বৃষ ৰাশিৰ জাতক জাতিকাসকল এই মাহত আপোনালোকে ড্ৰাইভিং কৰোতে আপোনালোকে যদি গাড়ী চলাই বাইক চলাই নতুবা স্কুটি চলাই সেই ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব এই মাহত আপোনালোকে যদি লং ড্ৰাইভত যাব বিচাৰে কাৰোবাৰ লগত সেই ক্ষেত্ৰত কিন্তু যথেষ্ট সাৱধান হ'ব গাড়ী আপোনালোকে এই মাহত ধীৰে চলোৱাই ভাল আপোনালোকে এই মাহত কাৰ ৰেচত নোযোৱাই ভাল নতুবা আপোনালোকে এনে কিছুমান ব্যক্তিৰ লগত গাড়ীত নুঠিব যিসকলৰ হয়তো ড্ৰাইভিংৰ বিষয়ে বিশেষ এক্সপেৰিয়েন্স নাই কিয়নো এই মাহত মই আপোনালোকৰ সৰুকুৰা দুৰ্ঘটনা হোৱাৰ এনাৰ্জি দেখিবলৈ পাইছো চিন্তা নকৰিব আপোনালোকে যদি সাৱধান হয় তেন্তে একো বিপদত নপৰে লগতে এই মাহত আপোনালোকে যিকোনো কাম কৰোতে যথেষ্ট খৰধৰ নকৰিব ধীৰে কৰিব নহলে হয়তো ঘৰতে পিছল খাই পৰিব পাৰে বাথৰুমত পৰিব পাৰে নতুবা আপোনালোকে পাকঘৰত যদি কিবা বনোৱা কৰা কৰে তেন্তে আপোনালোকৰ গাত হয়তো তেল চিটিকি পৰিব পাৰে নতুবা বিভিন্ন ধৰণৰ এনেকুৱা সৰু সুৰা ঘটনা আপোনালোকৰ হয়তো এই মাহত ঘটিব পাৰে গতিকে প্ৰতিটো ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব তেতিয়া নিশ্চয় একো বিপদত নপৰে লগতে এই মাহত আপোনালোকৰ শত্ৰু বাঢ়িব আৰু শত্ৰু কেতিয়া বাঢ়ে আপোনালোকে জানে যেতিয়া আপোনালোকে উন্নতি কৰিব পাৰে তেতিয়া শত্ৰু বাঢ়ে গতিকে এই শত্ৰুবিলাকৰ লগত আপোনালোকে বেছি টাইম ৱেষ্ট নকৰিব শত্ৰুবিলাকক আপোনালোকে সাইড কৰি তেওঁলোকক একাখৰীয়া কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব কিয়নো আপোনালোক যথেষ্ট চতুৰ কোনে আপোনালোকক প্ৰকৃততে হিংসা কৰে সেই বিষয়ে হয়তো এই মাহত আপোনালোকৰ যথেষ্ট জ্ঞান হ'ব লগতে আপোনালোকে যদি লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে কোৰ্ট কেছৰ মোকদ্দমাত যদি আপোনালোকে ইনভলভ হৈ আছে তেন্তে মাহৰ মধ্যভাগৰ পৰা শেষৰ সময়খিনিত বিশেষকৈ মাহৰ শেষৰ সময়খিনিত এক ভাল
শুনানি লাভ কৰা অৰ্থাৎ কোৰ্ট কাছাৰী মোকদ্দমাৰ ক্ষেত্ৰত আপোনালোকে জয় লাভ কৰা এনাৰ্জি কিন্তু মই দেখিবলৈ পাইছো গতিকে আপোনালোকে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াই গৈ থাকক জয় আপোনালোকৰে হ'ব যদি আপোনালোকে সত্যতাৰ ন্যায়ত আছে কাৰো যদি অন্যায় কৰা নাছিল লগতে আপোনাৰ যদি সন্তান আছে আপুনি যদি এজন অভিভাৱক এই মাহত আপোনাৰ সন্তানৰ জ্ঞান কিন্তু যথেষ্ট বাঢ়িব যথেষ্ট নলেজেবল পাৰসন হৈ পৰিব আপোনাৰ সন্তান আৰু আপোনাৰ সন্তানে এই মাহত ক'বলৈ গ'লে আপোনালোককে জীৱনৰ বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিব এই ধৰি লওক আপোনালোকে যদি কিবা সামগ্ৰী বিচাৰি বা কিবা কাপোৰ কানি ড্ৰেছ বা ঘৰৰ কিবা অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী বিচাৰি দোকানে যদি আপোনালোকে চলাট কৰি ফুৰিছে বজাৰত গৈ যদি আপোনালোকে ইখন দোকানত বিচাৰিছে হিখন দোকানত বিচাৰিছে কিন্তু পোৱা নাই তেতিয়া আপোনাৰ সন্তানে আপোনালোকক কি এডভাইস দিব জানেনে যে অনলাইনত চোৱা মা বা দেউতা তোমালোকে আপোনালোকে অনলাইনত চক অনলাইনত বিভিন্ন ধৰণৰ এপত ভেৰাইটিজ আপোনালোকে প্ৰডাক্ট দেখিব তাৰ পৰা আপোনালোকে সিলেক্ট কৰক তেনে ধৰণৰ সৰু সৰু এডভাইস আপোনালোকৰ সন্তানে হয়তো এই মাহত দিব পাৰে আৰু এই মাহত মই কওঁ আপুনি যদি সন্তানৰ এডভাইস সন্তানৰ পৰামৰ্শ যদি শুনে তেন্তে আপোনাৰ খৰচ পাতি কিন্তু যথেষ্ট কম হোৱাৰ সম্ভাৱনা আছে আপোনালোক হয়তো যথেষ্ট উপকৃত হ'ব আৰু তাৰ জৰিয়তে আপোনাৰ সন্তান আৰু আপোনাৰ মাজত হয়তো এটাচমেন্ট যথেষ্ট বাঢ়িব লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে মই লাভ বা ৰিলেশনশ্বিপৰ কথা কৈছো আৰু এই প্ৰেমৰ সম্পৰ্ক যদি দীৰ্ঘদিনীয়া এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বিভিন্ন ধৰণৰ কথা আপোনালোকে জানিবলৈ সক্ষম হ'ব হয়তো তেওঁৰ কি ইচ্ছা তেওঁৰ ডিজায়াৰ্স কি তেওঁৰ জীৱনৰ লক্ষ্য কি তেওঁৰ এম্বিশন কি তেওঁৰ গোলস কি তেওঁৰ জীৱনৰ প্ৰকৃততে কি বিচাৰিছে সেই বিষয়ে আপোনালোকে কিন্তু জানিবলৈ সক্ষম হ'ব এই মাহত ক'বলৈ গ'লে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে বহুতো সৰু সুৰা বা কাৰোবাৰ ক্ষেত্ৰত হয়তো ডাঙৰ কথাও আৱিষ্কাৰ কৰিবলৈ ডিস্কভাৰ কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এনাৰ্জি মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক যথেষ্ট কেৰিয়াৰ ওৰিয়েন্টেড নিজৰ গোলছৰ ওপৰত বেছি ফকাস কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনত হয়তো মাহৰ শেষৰ ফালে নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু কাৰো ক্ষেত্ৰত কোনো বৃক্ষৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত মই এয়াও দেখিবলৈ পাইছো যে আপোনাৰ বাল্যকালৰ কোনো বন্ধু বা বান্ধৱীয়ে এই মাহত হয়তো আপোনালোকক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে আৰু আপুনি হয়তো হঠাতে কিছু আচৰিতো হ'ব পাৰে যে তেনে ব্যক্তিৰ পৰা যে আপুনি প্ৰেমৰ প্ৰস্তাৱ পাইছে সেই কথা হয়তো আপুনি পূৰ্বতে নাভাবিব পাৰে হি যি কি নহওক এই মাহত আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভাল এক্সপেৰিয়েন্স কৰা আপোনালোকৰ ভাল অভিজ্ঞতা হোৱাই দেখিবলৈ পোৱা গৈছে লগতে যিসকলে বিবাহৰ বাবে চিন্তা কৰি আছে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে মাহৰ শেষৰ ফালে হয়তো আপোনালোকে বিচাৰি থকা পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব পাৰে আৰু কাৰো ক্ষেত্ৰত এই মাহৰ শেষৰ ফালে হয়তো বিবাহৰ বাবে ডেট ফিক্সড হ'ব পাৰে অৱশ্যে মই এই মাহত এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰতহে বিবাহৰ ডেট ফিক্সড হোৱাৰ এনাৰ্জি দেখিবলৈ পাইছো অৱশ্যে কাৰো ক্ষেত্ৰত লাভ মেৰেজো হ'ব পাৰে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ স্পাউসৰ লগত হাজবেণ্ড বা ওয়াইফৰ লগত মোটামুটি সম্পৰ্ক ঠিকেই দেখিবলৈ পোৱা গৈছে পূৰ্বৰ দিনসমূহৰ কথা স্মৰণ কৰি আপোনালোকে যথেষ্ট সুখী অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে নিজৰ অতীতটোক আকৌ এবাৰ ঘূৰি চোৱা দেখিবলৈ পোৱা গৈছে হয়তো এই মাহত আপোনালোকে নিজৰ সন্তানৰ লগত নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত হয়তো কৰবাত সৰু সুৰা ভ্ৰমণ কৰিবলৈও যাব পাৰে কিন্তু কোনো ক্ষেত্ৰত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ জীৱনক লৈ কিছুমান যি তেওঁ সিদ্ধান্ত লৈছে জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেওঁ যি ডিসিশন লৈছে সেই লৈ কিন্তু আপোনালোকে সন্তুষ্টি লাভ কৰা দেখিবলৈ পোৱা নাই কিছুমান তেওঁৰ এক্টিভিটিজ তেওঁৰ কিছুমান কাৰ্যকলাপ হয়তো আপোনাৰ ভাল নালাগিব পাৰে তাত হয়তো আপোনালোকে ভৱিষ্যতৰ ক্ষেত্ৰত বিশেষ আশাৰ ৰেঙনি নেদেখিব পাৰে হয়তো তেওঁ যি ক্ষেত্ৰত ইনভেষ্টমেন্ট কৰিছে নতুবা ঘৰলৈ তেওঁ যি নতুন সামগ্ৰী আনিছে সেয়া হয়তো আপোনাৰ ইমান ভাল নালাগিব পাৰে আৰু কোনো ক্ষেত্ৰত এই মাহত আপোনাৰ হাজবেণ্ডে হয়তো কিবা শিশুসুলভ কামো কৰিব পাৰে তেওঁৰ মাজত হয়তো চাইল্ডিছ বিহেভিয়াৰ এই মাজত দেখিবলৈ পোৱা যাব অৰ্থাৎ তেওঁৰ মাজত এই মাহত পৰিপক্কতাৰ মেচিউৰিটিৰ কিছু কম হোৱা অভাৱ হোৱা দেখিবলৈ পোৱা যাব আৰু সেইলৈ আপুনি হয়তো কিছু অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে অৱশ্যে আপোনাৰ লগত যে খুব ডাঙৰ কাজিয়া হৈছে যুক্তিতৰ্ক হৈছে সেয়া নহয় পৰিস্থিতি শান্ত কৰি চলিবৰ বাবে আপুনি বিশেষ তেওঁৰ লগত যুক্তিতৰ্ক কৰা নতুবা তেওঁৰ এগেইনষ্টত কথা কোৱা কিন্তু দেখিবলৈ পোৱা নাই
কিয়নো এই মাহত মই পূৰ্বতে ক'লো যে আপোনালোক যথেষ্ট বিচক্ষণ আৰু চতুৰ হৈ পৰিছে, যথেষ্ট ডিপ্লমেটিক হৈ পৰিছে, ইন গুড চেন্স মই কৈছো। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বহু দূৰত পঢ়াৰ কথা চিন্তা কৰিছিল, এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। বহুতো বৃষ ৰাশিৰ জাতক জাতিকাই এই মাহত হয়তো কোনো বিষয়ৰ ওপৰত গৱেষণা কৰিবৰ বাবে ঘৰৰ পৰা বহু দূৰত থকা শিক্ষানুষ্ঠানত হয়তো নামভৰ্তি কৰিব পাৰে। লগতে এই মাহত বহুতো বৃষ ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে, কিন্তু আপোনালোকে ওচৰতে যদি ভ্ৰমণ কৰে, ধৰি লওক আমাৰ অসমৰ ভিতৰতে ঘৰৰ কাষতে যদি আপোনালোকে ভ্ৰমণ কৰে, সেই ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সতৰ্ক হ'ব। লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ এই মাহত আপোনালোকৰ নেম ফেম পপুলাৰিটি বাঢ়িব, হয়তো বহু দিনৰ পৰা আপোনালোকে ছ'চিয়েল মিডিয়াত কাম কৰি আছিল, কিন্তু ইমান দিনে হয়তো আপোনালোকে পাব্লিকৰ পৰা এক ভাল ছাপোৰ্ট পোৱা নাছিল, কিন্তু এই মাহত আপোনালোকৰ কৰ্মৰাজি সকলোৱে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত কাম কৰি যাওক, খুব সোনকালে আপোনালোকে হয়তো এক ভাল ফলাফল লাভ কৰিবলৈ, অৰ্থাৎ আপোনালোকৰ হয়তো এই ক্ষেত্ৰত আপোনালোকৰ চেনেল মনিটাইজেশ্যনো হ'ব পাৰে, নতুবা আপোনালোকে আৰ্থিকভাৱে হয়তো স্বাৱলম্বী হ'বলৈ গৈ আছে। তাৰ লগে লগে আপোনালোকৰ জনসমাজতো এক সুনাম অৰ্জন কৰাটো সক্ষম হ'ব। লগতে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত বিশেষ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা নাই, নিজৰ কৰ্মৰ ক্ষেত্ৰতহে আপোনালোকে যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। লগতে বৃষ ৰাশিৰ জাতক জাতিকাসকল এই মাহৰ বাবে আপোনালোকৰ টেৰট গাইডেন্স কি জানেনে? আপোনালোকৰ মনলৈ নিজৰ কৰ্মক লৈ যি নতুন নতুন ধাৰণাৰ সৃষ্টি হৈছে, অৰ্থাৎ বৰ্তমান সময়ত আপোনালোকে যি কৰিব বিচাৰিছে, নতুবা পূৰ্বৰ পৰা আপোনালোকে যি কৰ্মত লাগি আছে, সেই ক্ষেত্ৰত আপোনালোকে কণ্টিনিউ মেইনটেইন কৰক, সেই কাম আপোনালোকে কৰি যাওক। হয়তো বহুতে আপোনালোকৰ মাইণ্ড ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, হয়তো বহুতে আপোনালোকক পথভ্ৰষ্ট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, নতুবা বহুতে আপোনালোকক ডিমোটিভেট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, যে আপোনালোকে বৰ্তমান যি কৰি আছে সেই কৰিনো আপোনালোকে ভৱিষ্যতৰ দিনত কি কৰিব পাৰিব, কি কৰিব পাৰিব সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে আপোনালোকে যে কৰিবলৈ ইচ্ছা কৰিছে, সেয়া ডাঙৰ কথা। আৰু আপোনালোকে কোনো এক কৰ্মত যদি একান্তপতীয়াকৈ নিজৰ সৰ্বোচ্চ উজাৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰে, তেন্তে ঈশ্বৰো আপোনালোকক হয়তো এক সঠিক ৰাস্তা দেখুৱাব, আপোনালোকে হয়তো অনতিপলমে এক ডাঙৰ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো এই মাহত ক'বলৈ গ'লে মই আপোনালোকৰ এনাৰ্জিসমূহ যথেষ্ট পজিটিভ দেখিবলৈ পাইছো। গতিকে আপোনালোকে নিজৰ ফালৰ পৰা নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। তেন্তে বৃষ ৰাশিৰ জাতক জাতিকাসকল, এয়া হ'ল 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং। আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে, তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।